মই আজি চশমা লগাই পেলাই ভিডিঅ' বনাইছোঁ। মোৰ দেখি পেলাই বেলেগ হাঁহি উঠিছে মানে এই ভিডিঅ'টো দেখি। যিহেতু কুকুৰেও গম পাইছে যে বিজেপিক ভোট দিবলৈ লাগে নে নালাগে, সকলোৱে গম পায় যে বিজেপিক ভোট দিলে আমাক কি দুৰ্দশা হ'ব। আনকি কুকুৰেও খাব পৰা নাই সেই বিজেপিয়ে আজি কি দুৰ্দশা কৰিলে। কাৰণ মানুহক খাব দিলে, পইচা পাতি দিলে সেই মানুহে কুকুৰে খাব দিব। আজি বিজেপি চৰকাৰে তেওঁলোকে হেৰি কৰিব গৈছে, প্ৰচাৰ চলাই আছে, জেগাই জেগাই প্ৰচাৰ চলাই আছে। প্ৰচাৰ চলাই থকা অৱস্থাত তেওঁলোকে এই কুকুৰকেইটা ভৌ খেদিছে। কাৰণ তেওঁলোকে চিনি পাইছে এইকেইটা মোদী আৰু হিমন্ত বিশ্ব শৰ্মা বাহিৰে কোনো হ'ব নোৱাৰে, ইহঁতক খেদিব লাগে। মুঠতে আমাৰ জেগাৰ পৰা খেদিব লাগে এইকেইজনৰ মন্ত্ৰী আমাৰ উঠাই লাভ নাই হোৱা বুলি কুকুৰকেইটাও ভাবিছে, মানুহেতো ভাবিছে। আৰু এতিয়া লাখ হাজাৰ মানুহে ডাইৰেক্ট কৈ দিছে যে আমি বিজেপিক ভোট বৰ্জন কৰিছোঁ, আমি ভোট নিদিওঁ। এইটো একদম সঁচা কথা। কাৰণ আজি যদি ভাল কাম কৰা হ'লে এই অসমৰ ৰাইজে তেওঁলোকক এই মন্তব্যটো প্ৰদান নকৰে বা এই কুকুৰকেইটা হ'লেও নেখেদে। আপোনালোকে নিজ চকুৰে দেখিলে কুকুৰকেইটা কি দুৰ্দশা বা তেওঁলোকক কি ভুকি একদম খেদি পঠিয়াই দিছে। মুঠতে যা আৰু ইয়াৰ পৰা মুঠতে তহঁতক ভোট বিচাৰি নাহিবি। ঠিক তেনেকৈ মানুহো এতিয়া তাহাঁতক লাঠি লৈ খেদিব। মুঠতে তেনেকুৱা হৈ আছে এতিয়া। আচলতে ভাল কাম কৰিলে যোন হ'লেও মানুহে মৰম কৰিব বা মৰমতে দিব, কিন্তু আজি ভাল কাম নাই কৰা তেওঁলোকে। এই মুহূৰ্তত যিহেতু তেওঁলোকে বিজেপি চৰকাৰখনে কি কৈছে, এতিয়া তেওঁলোকৰ নিৰ্বাচনী আহি পৰিছে, নিৰ্বাচনী খেল আহিছে। সেই আগমুহূৰ্তত তেওঁলোকে কাখন বলবৎ কৰিলে অসমৰ ৰাইজৰ বাবে। সেই কাখন হিন্দু মানুহখিনি থাকে, বাংলাদেশী মানুহ সোমোৱাই আছে। আৰু সেইটোৰ ওপৰত আৰু খং উঠিছে আমাৰ অসমৰ ৰাইজে। আমাৰ অসমৰ ৰাইজ ইমান নপঢ়া নুশুনা মানুহ নহয়, তেওঁলোকে নজনা নহয় যে কাখন আমাক গাত জাপি দিছে, আমি আকৌ বিজেপিকে যে ভোট দিব লাগিব, সেইটো কোনো কথা নহয়। এতিয়া গৌৰৱ গগৈ ডাঙৰে যিটো ৰাইজৰ মৰম পাইছে, আশীৰ্বাদ পাইছে, সেই মৰম আৰু আশীৰ্বাদ আজি বিজেপি চৰকাৰখনে পোৱা হ'লে, ঠিক তেনেকৈ অসমৰ বাবে যদি কাম কৰা হ'লে তেওঁলোকে 10 বিজেপিক ভোট দিলে হ'লে, যেতিয়া তেওঁলোকৰ নিৰ্বাচনী সময় মানে আহে তেতিয়া তেওঁলোকে কি কৰে, ৰাইজক অসমীয়া মহিলাক টুপি পিন্ধাই 10,000 দিব, 5,000 দিব, অৰুণোদয় দিব, আমুক দিব, তামুক দিব। দিলে চবকে দিব লাগে, অকল বোৱাৰীখিনিক দিলেও নহয়, আমাৰ ছোৱালীখিনিকো লাগে। কাৰণ আমাৰ ছোৱালীখিনি আমাক দিওঁতা কোনো নাই, আমাকো লাগিব। কাৰণ আমিওতো ভোটটো তেওঁলোকক দিওঁ, কিয় আমাক একো এটা নিদিয়ে। আমাৰ ছোৱালীখিনিৰ বাবে আজিলৈকে একো এটা দিয়া নাই তেওঁলোকে, আমি কিয় ভোট দিম? তেনেকুৱাই কথা। তেওঁলোকে বহুত ভুল কাম কৰি গ'ল। আৰু মোৰ মানে এই ভিডিঅ'টো দেখি মোৰ বিৰাটেই হাঁহি উঠিলে। মই ভাবিলোঁ আপোনালোকক মই নিশ্চয় এই নিউজটো দিমেই। মুঠতে এবাৰ কুকুৰেও খেদিছে আমাৰ বিজেপি চৰকাৰক, লাঠ মাৰিছে। মোৰ বিৰাটেই হাঁহি উঠিছে। এনেকুৱা যে দেখিব পাম বুলি ভবা নাছিলে, এনেকুৱা দেখিব পাম বুলি মই ভবাই নাছিলোঁ। সঁচাই খুব ভাল লাগিছে। আৰু কুকুৰ আৰু হাজাৰটা কুকুৰ ওলাই আহিব লাগে। এওঁলোকক গাঁৱত সোমাবই দিব নালাগে, যে ৰাস্তা পদূলি চিঞৰ বাখৰ তেওঁলোকে প্ৰচাৰ চলাব দিবই নালাগে। কাৰণ প্ৰচাৰ চলাৰ সময়ত তেওঁলোকে ধুনীয়াকৈ প্ৰচাৰ চলাই মোক আমুকত ভোটটো দিবা দেই, মই জিকাই দিম, এই আমুক তোমালোকক কি লাগিব, আমুক লাগিব, তামুক লাগিব। পিছ মুহূৰ্তত কয় সেই যেতিয়া জিকি গ'লে পিছ ঘূৰি নাছে। তেনেকুৱা বহুত মানুহ পাইছোঁ। আমাৰ গাঁৱতে বহুত মানুহ উঠি গ'ল, মেম্বাৰ উঠি গ'ল, কিন্তু প্ৰথমে চব দিম কয়, পিছত এনেকৈও ঘূৰি নাচায়। লাষ্টত আজিলৈকে একো এটা পোৱা নাই, গম পাইছানে? সেইবাবে কৈছোঁ কুকুৰকেইটাৰ লগত আমি হাত ধৰি আগুৱাই যাব লাগিব। ঠিক তেনেকুৱা হৈছে। গতিকে আজি ভিডিঅ'টো মই বেছি দীঘলীয়া নকৰোঁ। আপোনালোকে বেছি দীঘলীয়া কৰিলে ভিডিঅ'বিলাক চাবলৈ টান পায়। আৰু এই ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু যিসকল লোকে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে, প্লিজ চেনেলটো এটা ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আৰু নিজৰ বাই ভনী বুলি নিজৰ মৰম চেনেহ কৰিব, আশীৰ্বাদ কৰিব, যাতে আৰু এনেকৈ আগুৱাই যাব পাৰোঁ আৰু ৰাইজৰ বাবে মাত মাতি যাব পাৰোঁ। ৰাইজৰ বাবে ইমান দিনে মাত মাতি আছোঁ, অন্যায় বিপদে মাত মাতি আহিছোঁ আৰু মাতি যাম। আজি জোনমণি ৰাভাত যিমান ঘটনা হৈ গ'ল, আমি মাত মাতি আহিছোঁ, এতিয়াও মাত মাতিয়ে যাম। আজি এই ছোৱালীজনী জোনমণি ৰাভাক ইমান ডাঙৰ এটা ঘটনা হৈ গ'ল। সেই ছোৱালীজনী তেওঁলোকে এটা সকাহ দিব নোৱাৰিলে, এজন ধৰিব নোৱাৰিলে। এজন মানুহ ধৰা হ'লে আজি ভাল লাগিলে হ'লে, তেওঁলোকে এজনো ধৰিব নোৱাৰিলে। এজন অপৰাধী জোনমণি ৰাভা মাতি 10টামান ক'লে এজেহাৰ লিখি দিলে আমুক কেইজন অপৰাধী আছিলে, কিন্তু তেওঁলোকে ধৰিব নোৱাৰিলে, এজনো ধৰিব নোৱাৰিলে অপৰাধী। সেয়া মেইন কথা, তেওঁলোকে এজনো অপৰাধীক ধৰিবই নোৱাৰিলে।
এতিয়া তেওঁলোকে ৰাইজৰ বাবে তেওঁলোকে কি কাম কৰিছে বা বিজেপি চৰকাৰখনে কি কাম কৰিছে বা আমাৰ হিমন্ত বিশ্ব শৰ্মাই কি কাম কৰিছে আমাৰ অসমীয়া এজন ইমান মৰম লগা ছোৱালী এছাই জোনমণি ৰাভা নাইকিয়া হৈ গ'ল সেই মাতৃজনী আজি আধৰুৱা হৈ গ'ল সেই মাতৃজনী কোনো চাবলৈও নাই বা ভায়েকজনো আজি এই পৃথিৱীৰ পৰা গুচি গ'লগৈ সেই ভায়েকজনকো কোনো মানে সহায় নকৰিলে আজি এই ছোৱালীজনীকো আজি যিকেইটা অপৰাধী আছিলে অপৰাধীকেইজনীকো ধৰিব নোৱাৰিলে আৰু তেওঁলোকে অসমৰ ৰাইজৰ বাবে কি কৰিব পাৰিব আজি জোনমণি ৰাভাৰ বাবে কাম কৰিব নোৱাৰিলে আমাৰ বাবে কি কাম কৰিব এজনী সৎ সাৰথি এছাই হয় কিমান এখন সাহসী ছোৱালী তাই সাহসী ছোৱালীজনীক যদি তেওঁলোকে একো এটা দিব নোৱাৰিলে বা মানে উদ্ধাৰ কৰিব নোৱাৰিলে বা তেওঁলোকে ন্যায় দিব নোৱাৰিলে আজি মাতৃজনী সদায় ভাবি থাকে যে মোৰ ছোৱালী ন্যায় পাব কিন্তু আজিকালি সেই ছোৱালীজনী ন্যায় নাপালে আজি এতিয়া 1 বছৰ হ'ব ছোৱালী ন্যায় নাপালে মুঠতে এতিয়া ন্যায় নাপায় আৰু ন্যায় পাব বুলি কেতিয়াও আমি মানে বিশ্বাস কৰিব নোৱাৰোঁ আৰু বহুতখিনি মানে বিশ্বাস কৰিছিলোঁ যে কিবা এটা ন্যায় পাব কিন্তু ন্যায় নাপালে ছোৱালীজনী গতিকে আৰুনো কি ক'ম ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ বাই বাই লাভ ইউ অল মানে এবাৰ বিজেপি গো বেক